কলেজৰ ভিতৰত ছাত্ৰ ছাত্ৰীয়ে বনাব নোৱাৰিব ৰিলছ এতিয়াৰ পৰা ৰিলছ বনালে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব ছাত্ৰ ছাত্ৰীসকল ৰিলছ বনোৱা ছাত্ৰ ছাত্ৰীসকল সাৱধান হওক কলেজৰ ভিতৰত মোবাইল ফোনৰ অপব্যৱহাৰ কৰা মানে হ'ব কঠোৰ শাস্তি নগাঁও জিলাৰ এখন মহাবিদ্যালয়ে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত এইখন জাননীলৈ মন কৰক নগাঁও জিলাৰ জুৰিয়া মহাবিদ্যালয়ৰ এইখন জাননী জুৰিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ স্বাক্ষৰিত জাননীখনত স্পষ্টকৈ উল্লেখ আছে ইয়াৰ দ্বাৰা জুৰিয়া মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীক জনোৱা হয় যে মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত ছাত্ৰ ছাত্ৰীয়ে ৰিলছ বনোৱা নিষিদ্ধ কৰা হৈছে গতিকে পৰৱৰ্তী সময়ত যিকোনো ছাত্ৰ ছাত্ৰীয়ে মোবাইল ফোনৰ অপব্যৱহাৰ কৰিলেই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব জুৰিয়া মহাবিদ্যালয়ৰ অধ্যক্ষই গ্ৰহণ কৰা এনে গুৰুত্বপূৰ্ণ পদক্ষেপক শলাগ লৈছে সচেতন মহলে সমান্তৰাল বাবে অসমৰ প্ৰতিটো মহাবিদ্যালয়ত এনেধৰণৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে প্ৰতিটো কলেজ কৰ্তৃপক্ষক